শংকৰদেৱৰ পবিত্ৰ ক্ষণত বৰদোৱাত মুখ্যমন্ত্ৰী। শংকৰদেৱৰ জন্মস্থানত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে। শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত জাতীয় সাজপাৰ পৰিধান বাধ্যতামূলক। ৰাজ্যবাসীক হোলীৰ শুভেচ্ছা জনাই মঙলবাৰে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল মণিপুৰ ভাগত সেৱা জনাবলৈ আহিছে। বৰদোৱাত ভকত বৈষ্ণৱে আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। জন আশীৰ্বাদ যাত্ৰাত 3 দিন ধৰি ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে ফল্গোৎসৱৰ পবিত্ৰ ক্ষণত সেৱা জনালে বৰদোৱা থানত। বৰদোৱাত ৰাইজৰ মংগলাৰ্থে সেৱা মুখ্যমন্ত্ৰী। আজি ফল্গু উৎসৱৰ আৰম্ভণিৰ দিন। বটদ্ৰৱা থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালোঁ, ভাগৱতত সেৱা কৰিলোঁ, অসমবাসী ৰাইজৰ মংগল কামনা কৰিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ এতিয়া 9 ৰূপত জিলিকিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰাৰ পিছৰে পৰা অজস্ৰ দৰ্শনাৰ্থীৰ আগমন ঘটিছে আবিৰ্ভাৱ ক্ষেত্ৰলৈ। মহাপুৰুষ শংকৰদেৱৰ জন্মভূমিক আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে আধ্যাত্মিক তথা পবিত্ৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিছে ৰাজ্য চৰকাৰে। কিন্তু এই পবিত্ৰ ক্ষেত্ৰত একাংশৰ আচৰণে সৃষ্টি কৰিছে বিতৰ্ক, যাৰ বাবে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা। আবিৰ্ভাৱ ক্ষেত্ৰলৈ অহা দৰ্শনাৰ্থীৰ বাবে এতিয়াৰে পৰা জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে বৰদোৱা থানত প্ৰৱেশৰ পূৰ্বেই সৃষ্টি হ'ল অনাহুত পৰিস্থিতিৰ। ধুতি পৰিধান নকৰাৰ বাবে নিৰাপত্তাৰক্ষীকো সোমোৱাত বাধা প্ৰদান কৰিলে স্বয়ং মুখ্যমন্ত্ৰী। এগৰাকী ছিকিউৰিটিক মুখ্যমন্ত্ৰীয়ে আঁতৰাই দিছে। আমি দেখুৱাইছো, চাওক, এগৰাকী ছিকিউৰিটি লং পেণ্ট পিন্ধি পেলাই প্ৰৱেশ কৰিছিলে, যিহেতু বটদ্ৰৱাৰ মূল কীৰ্তন ঘৰৰ ভিতৰত। ইপিনে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাইছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ, য'ত ভক্তিভাৱ আৰু এটা আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, সেইটো তাত আমোদৰ এটুকুৰা জেগা লৈ পৰিৱৰ্তন কৰি আৰু তাত ধৰি লওক এনেধৰণৰ কিছুমান যদি আচৰণ কৰা হয়, সেইটো খুব বেয়া কথা হৈছে। আৰু আমি তেওঁ যিষাৰ কথা কৈছে, আমি অতি আগ্ৰহেৰে সেইষাৰ কথা আমি গ্ৰহণ কৰিছোঁ। প্ৰকৃততে একাংশই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰক অৱসৰ বিনোদনৰ স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। প্ৰস্তুত কৰে অৰ্থহীন ৰীল। এনেবোৰ কাৰণৰ বাবেই এতিয়া কঠোৰ হ'বলগীয়া হৈছে প্ৰশাসন। আবিৰ্ভাৱ ক্ষেত্ৰক পবিত্ৰ আধ্যাত্মিক স্থান হিচাপে বিবেচনা কৰিবলৈ স্থানীয় ৰাইজেও সকলোকে আহ্বান জনাইছে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।